নমস্কাৰ ফ্ৰেন্ডছ, কালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান CM ত্ৰিপুলেৰ এডমিট কাৰ্ডটো ৰিলিজ দিলে, ইণ্টাৰভিউ কলিং লেটাৰটো আহিলে। এতিয়া বহুতে কমেণ্ট কৰিছে যেন তেওঁলোকৰ ডিষ্ট্ৰিক্টত কেতিয়া আহিব। কালি যিখন মই দেখাইছিলোঁ সেইখন হৈছে আমাৰ, আৰু কিছুমানে কৈছে তুমি কেনেকৈ পালা। মইতো আপোনালোকক ফেক ভিডিঅ' দিয়া নাই, আপোনালোকক ডাইৰেক্ট মই দেখাই দিছোঁ। তাতো ডেটটো আছিলে, তাত লোকেশ্যন ডেট চব আছিলে। আজি আপোনালোকক মই লাইভ প্ৰুফ দেখাই দিম। কালি যিটো ইণ্টাৰভিউটো আহিলে মোৰ কেণ্ডিডেটটোৱে, তেখেতক মই দোকানত অনলাইন কৰি দিছিলোঁ। মোৰ ঘৰ আছে তাত, দোকানতো মই ধুনীয়াকৈ মই কেণ্ডিডেটক অনলাইন কৰি দিওঁ। তেখেতসকলে দি আহিলে ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে আপোনালোকক কম, বিপদ কম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি চেনেলটোত নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ এডমিট কাৰ্ড কেনেকৈ আহিব চাওক। বাকী এক্সামবিলাকৰ নিচিনা নহয়, এডমিট কাৰ্ড চবকে একেলগে দিব আৰু একেদিনাখনে চবৰে ইণ্টাৰভিউ ল'ব, তেনেকুৱা নহয়। এডমিট কাৰ্ডটো কেনেকৈ আহিব চাওক। এডমিট কাৰ্ডটো এনেকৈ আহিব, আপোনালোকক এদিন বা দুদিনৰ আগত অফিচিয়েলি ফোন কৰিব। তেওঁলোকে অফিচৰ ফোন কৰিব যেন তুমি চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অনলাইন কৰিছিলা, কালিলৈ বা পৰহিলৈ ইণ্টাৰভিউ আছে, তুমি এডমিট কাৰ্ডটো ডাউনলোড কৰি লৈ আহিবা, লগতে জেৰক্স লৈ আহিবা, প্ৰজেক্ট ৰিপৰ্ট লৈ আহিবা, আৰু কি কি আনিব লাগে তেওঁলোকে কয়। তেওঁলোকে মানে এদিন বা দুদিনৰ আগত ফোন কৰি ক'ব, তেতিয়াহে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এতিয়া মই ভিডিঅ'টো বনালোঁ, আপোনালোকে গৈ পেলাই যদি তেনেকৈ চাইগৈ, তেনেকৈ চাই পেলাই আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব নোৱাৰে। জাষ্ট চেক কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ডটো আহিছে নে নাই। এইটো আপোনালোকৰ ক্লিয়াৰ হ'ল। বহুতৰ এইটো কনফিউজ হৈ আছিলে, তেওঁলোকে চাই চেক কৰিছেগৈ, তেওঁলোকৰ এডমিট কাৰ্ড অহা নাছিলে। এতিয়া এডমিট কাৰ্ডটো কেনেকৈ আহিব আপোনালোকক বুজাই দিলোঁ। আপোনালোকৰ যেতিয়া তেওঁলোকে অফিচৰ পৰা ফোন কৰিব ইণ্টাৰভিউ এদিন বা দুদিনৰ আগত, তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ ইয়াতে অপশ্যনটো খোল খাই যাব। তাতে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব। মই এইটো ভিডিঅ'ত এডমিট কাৰ্ডটো ডাউনলোড কেনেকৈ কৰে আপোনালোকক নেদেখাওঁ। মই আগৰ ভিডিঅ'টোত বনাই থোৱা আছে কেনেকৈ এডমিট কাৰ্ডটো ডাউনলোড কৰে। জাষ্ট আজি আপোনালোকক মই লাইভ প্ৰুফটো দেখাই দিম। আৰু ইণ্টাৰভিউত কেনেকুৱা প্ৰশ্ন সুধিলে, কালি ইণ্টাৰভিউটোত কেনেকুৱা প্ৰশ্ন সুধিলে সেইটো বিষয়ে আপোনালোকক ক'ম। আৰু বহুতে কমেণ্ট কৰি আছিলে, আপোনালোকে বেয়া কমেণ্ট নিদিব, যিহেতু মই আপোনালোকক কোনো ফেক ভিডিঅ' দিয়া নাই। আৰু আমাৰ ডিষ্ট্ৰিক্টত প্ৰথম হৈছে সেইটো কোনো ভুল কথা নহয়। আপোনালোকৰ ডিষ্ট্ৰিক্টত হোৱা নাই সেইটো বেলেগ কথা। হ'ব, চবৰে ডিষ্ট্ৰিক্টতে হ'ব, অলপ লাহে লাহে হ'ব, দুদিনমান লাহে লাহে হ'ব। আৰু চবকে একেলগে নামাতে, কিছুমানক আগতীয়াকৈ মাতিব পাৰে, কিছুমানক দুদিনমানৰ পিছত মাতিব পাৰে, কিন্তু মতাটো চবকে মাতিবই। আৰু ইণ্টাৰভিউটো আপোনালোকৰ দুটা ষ্টেপত হ'ব। মানে ক'ব গ'লে ইণ্টাৰভিউটো দুটা ইণ্টাৰভিউ হ'ব। প্ৰথমতে এটা হৈ গৈছে, কালি তেখেতৰ যিটো কেণ্ডিডেট আছিলে মোৰ ভাগত, তেখেতৰ এটা ইণ্টাৰভিউ হৈ গৈছে। ইণ্টাৰভিউটোত কি ক'লে মই আপোনালোকক ক'ম ভিডিঅ'টো শেষত। আৰু তেখেতে কেনেকুৱা হ'ল মই তেখেতক সুধিছিলোঁ, তেখেতে ধুনীয়াকৈ কৈছে। আপোনালোকৰ মাজলৈ লৈ আহিম কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে তাত, আৰু তাত কি ক'লে চব ক'ম। খালি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু চেনেলটোত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকক মই লেপটপৰ স্ক্ৰীণত দেখাই দিছোঁ লাইভ প্ৰুফ। এইখন চাওক, ইণ্টাৰভিউ লেটাৰ ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। এইখিনি গোটেই এপ্লিকেশ্যন ডিটেইলছ আছে, ইণ্টাৰভিউ চিডিউল, ইণ্টাৰভিউ ID দিয়া আছে, ডেট চাওক 2/4/2025, ডেটটো উল্টাকৈ যায়। তাৰপিছত টাইমটো দিয়া আছে, ভেনিউটো দিয়া আছে। এইটো বোকাহাটত হৈছিলে, দেখিব পাইছে আপোনালোকে। আৰু এইখিনি ইনষ্ট্ৰাকশ্যন ৰিমাৰ্কছখিনি দিয়া আছে, লগতে কি কি নিব লাগে, ডকুমেণ্টছ কি কি নিব লাগে মই আগৰ ভিডিঅ'টোত কোৱা আছে। আপোনালোকে গৈ পেলাই ডাইৰেক্ট আপোনালোকে ইটো ভিডিঅ' চাব, তেতিয়া গম পাই যাব। এইটো চাওক, এইটো মই ভিডিঅ'টো দিয়া আছিলে। মোৰ যদি চেনেলটোত যাওঁ, কালি এইটো ভিডিঅ' দিছিলোঁ, 2200 মানুহে চালে। এইটো ভিডিঅ' আছিলে চাওক, এইটো ভিডিঅ' আছিলে। এইটো ভিডিঅ' আপোনালোকে গৈ পেলাই চেক কৰিব মোৰ চেনেলটোত। আৰু এইখন আপোনালোকৰ এইখন চাওক, এনেকৈ যেতিয়া আপোনালোকে পেজটো লগ ইন কৰিব, লগ ইন কৰাৰ পাছত আপোনালোকে ইয়াত আহি যাব, ডিয়াৰ এপ্লিকেণ্ট ইউ হেভ বিন চিডিউল ইণ্টাৰভিউ 2/4/2025, মানে এইটো কালিৰ ফৰ এইটো গোটেই এইখন ক্লিক হেয়াৰ টু ডাউনলোড এডমিট কাৰ্ড। ডাইৰেক্ট লিখিছোঁ দ্য ইণ্টাৰভিউ কল লেটাৰ। এইটো কোনোবা ফেক কথা লাগিছে নেকি? যদি ইয়াত গৈ পেলাই যদি ডাউনলোড ক্লিক কৰোঁ, ক্লিক কৰিব পিছত ইয়াৰ পিছত আই এগ্ৰিত ক্লিক কৰিব লাগিব।
আই এগ্ৰিত ক্লিক কৰাৰ পাছত ইয়াতে ডাউনলোড এডমিট কাৰ্ড বুলি আছে সেইটো ক্লিক কৰিব তেতিয়া আপোনালোকৰ এইটো আহি যাব এডমিট কাৰ্ড প্ৰিণ্ট বুলি দি পেলাই আপোনালোকে এখন এডমিট কাৰ্ডটো প্ৰিণ্ট কৰিব পাৰিব ভিডিঅ'টোৰ ইম্পৰ্টেণ্ট টপিকটো কালি ইণ্টাৰভিউত কি ক'লে চাওক এইটো ভালকৈ ক'ব নোৱাৰি মই আপোনালোকক থুলমূলকৈ বুজাই দিছোঁ এইবিলাক পাৰ্চনেল ইনফৰমেশ্যন হয় সেইটো কাৰণে আপোনালোকক থুলমূলকৈ আইডিয়াটো দি দিছোঁ কি ক'লে দুটামান ষ্টেপ কৰিছোঁ মানে দুটামান কৰিছোঁ প্ৰথমটো কৈছে কালি আছিলে আপোনাৰ পিগাৰী মানে গাহৰি ফাৰ্মিঙৰ আছিলে গাহৰি ফাৰ্মিঙৰটো তেওঁলোকে সুধিছিলে যেন তোমালোকৰ গাহৰি ফাৰ্মটো বনাবলৈ কিমান পইচা খৰচ হ'ব সেইটো সুধিছিলে তাৰপাছত আৰু দ্বিতীয়টো সুধিছিলে গাহৰি পুহি আছা নে গাহৰি পুহিবা তেখেতে কেণ্ডিডেটে অলৰেডি গাহৰি পুহি আছে সেইটো কাৰণে গাহৰি পুহি আছোঁ বুলি ক'লে আৰু লাষ্টটো কৰিছোঁ এটা গাহৰি ডাঙৰ হ'বলৈ কিমান দিন লাগে সেইটো সুধিছিলে বাকীখিনি আপোনালোকক নকওঁ অকণমান আইডিয়াটো দিলোঁৱে কালি ভিডিঅ'টোত মই ধুনীয়াকৈ কোৱা আছে যোৱা বছৰ কি সুধিছিলে কালি ভিডিঅ'টো মই ধুনীয়াকৈ কোৱা আছে ইণ্টাৰভিউত যোৱা বছৰ কি সুধিছিলে এইটো চব ডিষ্ট্ৰিক্টত বেলেগ বেলেগ হ'ব কিন্তু আমাৰ ডিষ্ট্ৰিক্টত এইটো সুধিছে কিন্তু প্ৰায় একেখিনিয়ে সোধে আৰু সেইবাবে ইমানখিনি মই গোটেইখিনি ৰিভিল কৰি দিয়া নাই আপোনালোকৰ জাষ্ট আইডিয়াটো দিলোঁ তেনেকুৱা ধৰণে সুধিব কালি ভিডিঅ'টোত মই ধুনীয়াকৈ বুজাই থোৱা আছে আপোনালোকে গৈ সেই ভিডিঅ'টো চাওকগৈ আৰু যদি চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু আপোনালোকৰ যিমানখিনি কনফিউজ আছিলে মই আজি ক্লিয়াৰ কৰি দিলোঁ